The United Liberation Front of Assam, or the Alpha, will be officially disbanded today. The Alpha will be officially disbanded today at a special general meeting to be held at the Somuapara in Mongoldoi in Dorong district. This was informed by Alpha General Secretary Anup Chetia. আজি সংযুক্ত মুক্তি বাহিনী অসমৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু এই সাধাৰণ সভাতে আমাৰ 9টা নৱনিৰ্মাণ কেন্দ্ৰ আছে সমগ্ৰ অসমতে নৱনিৰ্মাণ কেন্দ্ৰ যিসকল সদস্য আছে তেওঁলোক আহিব আৰু বাকি অন্য কিছু সদস্য আহিছে গতিকে তেওঁলোকক লৈ পেলাই আজি বিশেষ সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু এইখনেই আমাৰ সংযুক্ত মুক্তি বাহিনী অসমৰ শেষ সভা হ'ব আৰু আজি এই সভাতে আমাৰ সংগঠনটো ভংগ ঘোষণা কৰা হ'ব মানে চুক্তি যেটো 9.1 দফা সেই দফা অনুযায়ী তাৰমানে এমাহৰ ভিতৰতে সংগঠনটো ভংগ কৰাৰ এটা দফা সন্নিবিষ্ট কৰা হৈছিল আৰু সেই দফা অনুযায়ী আমি আজি ভংগ ঘোষণা কৰা হ'ব আৰু ইয়াৰ পিছতে আমি বিধিগতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা সাক্ষাৎকাৰ আমি বিচাৰিম আৰু তেওঁ যদি সাক্ষাৎকাৰ আমাক দিয়ে তেওঁৰ হাতত আমি আমাৰ পত্ৰ তুলি দি আমাৰ আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰাটো তেওঁৰ হাতত অৰ্পণ কৰিম Adding further, Chetia stated that there are around 900 Alpha cadres in camps across Assam. Chetia also stated that after the disbandment, the Alpha leaders and cadres will have different identities. Chetia added that he will personally be involved in social work. এতিয়া আমাৰ প্ৰায় 900 ওচৰা-ওচৰি হ'ব কেডাৰ যেহেতু কিছু সদস্যৰ এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা অনুমোদন জনোৱা হোৱা নাই গতিকে গোটেইখিনি মিলাই পেলাই 900 ওচৰা-ওচৰি হ'ব বুলি আমি আশা কৰিছোঁ মানুহ হিচাপে আমিতো অসমতে থাকিম অসমতে থাকি পেলাই মানুহেতো জানিব তাৰ পিছতে ধৰি লওক অন্য পৰিচয় কিবা কিবি থাকিব আমাৰ সেইখিনি ধৰি লওক সামাজিকভাৱে যেহেতু ব্যক্তিগতভাৱে মই জড়িত হৈ আছোঁ গতিকে সামাজিকভাৱে যেহেতু জড়িত হৈ আছোঁ সামাজিকতা ৰক্ষা কৰি এই ৰাজ্যৰ স্বাৰ্থত মই কাম কৰি যাম Chetia further informed that the Alpha leadership is also considering about the various employment opportunities for the cadres. সদস্যসকলৰ পৰৱৰ্তী সময়ত আমি কেনেকৈ তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা যায় হেতু কথা আলোচনা আমাৰ ভিতৰত কৰি আছোঁ এইটো এটা নৱনিৰ্মাণ কেন্দ্ৰতেই ইয়াতে ধৰক আমি কিছু পৰিকল্পনা কৰিছোঁ ইয়াতে ছাগলীটো আপোনালোকে দেখিছে ছাগলী আছে আৰু ইয়াতে আমি মাছৰুমৰ খেতি কৰিম বুলিও ভাবিছোঁ যে ইয়াতে সোনকালে আমি মাছৰুমৰ খেতিও আৰম্ভ কৰিম চৰকাৰী সংস্থাপন এইখিনি কথা থাকিবই আমি চৰকাৰৰ ওচৰত এইখিনি দাখিল কৰিম আৰু ইয়াতে বিশেষকৈ যিহেতু আজি অসমত মানে মুৰ্গীৰ কণী হওক মুৰ্গী মাংসই হওক গাহৰিৰ মাংসই হওক অপৰ্যাপ্ত আছে যিহেতু বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হৈছে গতিকে আমাৰ সদস্যসকলক দ্বাৰা মানে উৎপাদনী কাৰ্যসূচীত নিয়োগ কৰি যাতে তেওঁলোকৰ দ্বাৰা ভৱিষ্যতলৈ যিটো মাছ মাংস কণী যিটো উৎপাদনৰ চাহিদা অনুযায়ী অসমত পূৰণ হোৱা নাই সেই চাহিদা যাতে পূৰণ কৰিব পাৰে তাৰ কাৰণে আমাৰ সদস্যসকলে চেষ্টা কৰিব Meanwhile, senior Alpha leader Pranjit Saikia stated that if the Alpha cadres are asked to leave the camps, then they will be left without a shelter. Hence, he requested the state government that the cadres should be allowed to leave in the camps. অসমৰ আটাইকেইখন জিলাৰে প্ৰতিনিধি ইয়াতে আহিছে আমাৰ 9টা শিবিৰৰ আটাইখিনি প্ৰতিনিধি আমাৰ ইয়াতে আজি আহিব মানে সৰহসংখ্যক আহি পাইছে আৰু কেইখনমান জিলাৰ আহিব লগা আছে তেওঁলোক আহিব ইয়াতে 55 বিঘা মাটি আছে ইয়াতে 55 বিঘা মাটিত আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে বিশেষকৈ আপোনালোকক আপুনি এই প্ৰশ্নটো সোধাৰ কাৰণে মই ব্যক্তিগতভাৱে আপোনাক ধন্যবাদ দিছোঁ এইকাৰণে ধন্যবাদ দিছোঁ এইটো কেম্পৰ লগতেই আমাৰ অসমৰ যিমানবিলাক নৱনিৰ্মাণ কেন্দ্ৰ আছে যিমানবিলাক নৱনিৰ্মাণ কেন্দ্ৰৰ শিবিৰ আছে এনেই নিয়ম মতে শিবিৰৰ পৰা যে আমি খালী কৰি দিব লাগেতো তেওঁলোকে এইটো যদি ইয়াৰ পৰা যদি আমাক গুচুৱাই দিয়ে তেতিয়াহ'লে আমাৰ ল'ৰাখিনিৰ নাজল নাথল অৱস্থা হ'ব মানে দলনিত পোনা মেলা লেখীয়া হ'ব তেওঁলোকে চৰকাৰৰ ফালৰ পৰা যিটো ধন দিব সেইটো কেতিয়া পায় সেইটোতো ঠিক নাই তেতিয়া এই আমাৰ ইয়াৰ পৰা ওলাই যোৱা ল'ৰাখিনি যাতে গৃহহাৰা নহয় মই আপোনালোকৰ যাতে হাত জোৰ কৰি অনুৰোধ কৰিছোঁ অসম গভৰ্ণমেণ্টক
নৱনিৰ্মাণ কেন্দ্ৰৰ যিমানখিনি শিবিৰ আছে শিবিৰৰ ল'ৰাখিনিক যাতে শিবিৰতে থকাৰ সুব্যৱস্থা তেওঁলোকে কৰি দিয়ে